সৰুপথাৰ জ্যোতিময় বৰগোহাঁইক প্ৰাইড অৱ য়ং হিন্দুস্তান 2024 বঁটা প্ৰদান। ভোগালী বিহুৰ আনন্দৰ মাজতেই সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে 1 নং পদুমণি অঞ্চলৰ ছাত্ৰ জ্যোতিময় বৰগোহাঁই। ছাত্ৰজনক সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংগঠন য়ংগিস্তান ফাউণ্ডেশ্যনে আগবঢ়াইছে ছ'চিয়েল এক্টিভিষ্ট কেটেগৰীত প্ৰাইড অৱ য়ং হিন্দুস্তান 2024 বঁটা। সৰুপথাৰ নগৰৰ 1 নং পদুমণিৰ বাসিন্দা সুনীল বৰগোহাঁই আৰু ইন্দিৰা বৰাৰ পুত্ৰ জ্যোতিময় বৰগোহাঁই বৰ্তমান যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু কৃষি ব্যৱস্থাপনা বিভাগৰ স্নাতকোত্তৰ পৰ্যায়ৰ অধ্যয়নৰত ছাত্ৰ। ধুবুৰীৰ শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকাৰ সময়ৰ পৰাই জ্যোতিময়ে সামাজিক ক্ষেত্ৰখনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। য়ংগিস্তান ফাউণ্ডেশ্যনে ভাৰতবৰ্ষৰ 15খন ৰাজ্যৰ পৰা এজনকৈ লোকক নিৰ্বাচন কৰি এই বঁটা প্ৰদান কৰিছে। জ্যোতিময় ইয়াৰ পূৰ্বে অসম চৰকাৰৰ অন্তৰ্গত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় অসমৰ তৰফৰ পৰা 2020-21 বৰ্ষৰ স্বেচ্ছাসেৱক শ্ৰেণীত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অসম ৰাজ্যিক বঁটা পাবলৈও সক্ষম হৈছিল। জ্যোতিময়ৰ সফলতাত পিতৃ মাতৃৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাবাসী আনন্দিত হৈ পৰিছে। জ্যোতিময় ফেচ অফ ফিউচাৰ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নেশ্যনেল প্ৰেৰণা এৱাৰ্ড 2023-24 বাবেও নিৰ্বাচিত হৈছে। উক্ত বঁটা তেওঁ অহা ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে বিহাৰৰ ছাপৰা চহৰত গ্ৰহণ কৰিবলৈ যাব। মই এবাৰ মুম্বাইত অনুষ্ঠিত হোৱা প্ৰাইড অফ য়ং হিন্দুস্তান এৱাৰ্ড 2024 বঁটা পাবলৈ সক্ষম হৈছোঁ। এইটো য়ংগিস্তান ফাউণ্ডেশ্যনে এবাৰ আমাক প্ৰদান কৰিছে। প্ৰতিখন ৰাজ্যৰ একোজনকৈ স্বেচ্ছাসেৱকক এই বঁটা প্ৰদান কৰিছে। ঠিক সেইদৰে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তাৰপিছত বাকী অন্যান্য ৰাজ্যৰ একোটাকৈ প্ৰদান কৰিছে আৰু অসমৰ পৰা এবাৰ মই চিলেক্ট হৈছোঁ। তোমাক আচলতে কিহৰ কাৰণে দিয়া হ'ল? মই তেওঁলোকে সমাজৰ লগত প্ৰতি জড়িত যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি বা সমাজৰ কাৰণে কি এটা এক্সট্ৰা কাম কৰিব পাৰি, ধৰি লওক আমি পঢ়ি থকা অৱস্থাটো সেইটোৰ ওপৰত বেছ কৰি পিনে এই বঁটা প্ৰদান কৰিছে। ক'ত প্ৰদান কৰিছিলে? কল্যাণ, মহাৰাষ্ট্ৰ, মুম্বাই। কিমান দিন হ'ল? 7 তাৰিখে এই বঁটা প্ৰদান কৰিছে জানুৱাৰী মাহত। এতিয়া কেনেকুৱা অনুভৱ হৈছে? হয়, ভালেই অনুভৱ হৈছে। তুমি এই বঁটাটোৰ আগতেও আৰু এটি বঁটা পাবলৈ ৰাজ্যিক ভিত্তিত সক্ষম হৈছিলে, সেই বঁটাটো কি আছিলে? সেইটো আছিলে অসম চৰকাৰৰ আপোনাৰ ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা বেষ্ট নেশ্যনেল ছাৰ্ভিচ স্কিম বঁটা পাবলৈ সক্ষম হৈছিলোঁ অসমৰ পৰা। আৰু নেক্সট আকৌ ফেব্ৰুৱাৰীত এটা তোমাক বঁটা প্ৰদান কৰিব। হয়, কিহৰ পৰা? সেইটো ফেচ অফ ফিউচাৰ ইণ্ডিয়াৰ তৰফৰ পৰা আপোনাৰ ফেব্ৰুৱাৰী 3 তাৰিখে বঁটা প্ৰদান কৰিব। সেইটো ছ'চিয়েল এক্টিভিটি কেটেগৰীতে প্ৰদান কৰিব। সেইটো ক'ত দিব? সেইটো আপোনাৰ পাটনা, বিহাৰ। হয়। আচলতে তুমি বৰ্তমান পঢ়া শুনা কি কৰি আছা? বৰ্তমান মই আপোনাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাট কৃষি মহাবিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ইকনমিক্স এণ্ড ফাৰ্ম মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ 2য় বৰ্ষত। তুমি ছ'চিয়েল এক্টিভিটি যিহেতু জড়িত হৈ আছা, কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ আছা বা কি কৰিছা বিগত? হয়, এই ছ'চিয়েল এক্টিভিটি মই যেতিয়া কলেজত পঢ়ি আছিলোঁ শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় ধুবুৰীত অৱস্থিত, তাৰ আপোনাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি NSS গোটৰ তৰফৰ পৰা তাৰ আমাৰ প্ৰগ্ৰেম অফিচাৰ ডক্টৰ গুণাধ্য কুমাৰ উপমান্য, লগতে তাৰ এছ'চিয়েট ডিন ডক্টৰ ৰঞ্জিত শৰ্মা চাৰুপা, তেওঁলোকৰ নেতৃত্বত আমি তাত ট্ৰি প্লান্টেশ্যন প্ৰগ্ৰাম, হাইজিন, ছেফটি এই ধৰণৰ প্ৰগ্ৰাম আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল এক্টিভিটি তাৰ পৰা কৰি আহিছোঁ।